কিছুমান কথা ক'বলগীয়া আছে। যোৱাকালি আমাৰ ইচি মিটিঙত এইটো টপিক লৈ আলোচনা হৈছে যে 2024 1 জানুৱাৰীৰ পৰা আমাৰ বিটিআৰ চৰকাৰৰ যিমান MCLA EM আছোঁ, চিফ ডেপুটি চিফ, আমি সকলে প্ৰত্যেক চৰকাৰী কাৰ্যালয়ত আমি ভিজিট কৰিম আৰু 1 তাৰিখৰ পৰা এফেক্ট হ'ব যোন চৰকাৰী বিষয়া মানে কৰ্মত বা ডিউটিত যদি অলপ আমি নেগলিজেন্সি পাওঁ, বহুত আমি দেখা পাইছোঁ যে বহুকেইটা এনেকুৱা ডিপাৰ্টমেণ্ট আছে যে তেখেতসকলে নামমাত্ৰ মানে এমপ্লয় হৈ আছে, তেখেতসকলে নিজা ডিউটিবিলাক ভালকৈ চিনচিয়াৰলি কৰিব পৰা নাই। সেই টপিকটো মানে ইচি মিটিঙত আলোচনা হৈছে আৰু চিফ ছাৰৰ নিৰ্দেশ মৰ্মে যোন চৰকাৰী বিষয়া অলপ মানে হেৰি পোৱা যাব তেখেতক মানে ডাইৰেক্ট আমি ছাছপেনশ্যন কৰিব পাৰিম। কিয় প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত যিটো গুড গভাৰ্নেন্স চলি আছে, চৰকাৰী বিষয়াসকলক আমি কেৱল MCLA আৰু EM সকল কাম কৰি নহ'ব, চৰকাৰী বিষয়ববীয়াসকলক আমাৰ লগত সহযোগ কৰিব লাগিব। সেইকাৰণে যোন চৰকাৰী বিষয়ববীয়াসকল তেখেতৰ নিজা ডিউটিত অৱহেলিত হ'ব বা অৱহেলা কৰিব, সেইসকল চাকৰি বিষয়া ব্যক্তিসকলৰ প্ৰতিও একশ্যন লোৱা হ'ব। এই টপিকটো আমাৰ ইচি মিটিঙত যোৱাকালি আলোচনা হৈছে আৰু আলোচনা হৈছে যিটো আমাৰ কলিগ উইলছন হাজদা ডাঙৰীয়াক ক'লে যে এলিফেণ্ট কনফ্লিক্ট, যিটো আমাৰ এনেকুৱা বহুকেইটা সমষ্টি আছে, যেনেকুৱা ধৰক মানস শ্বেৰফাং, দৰংগাজুলি, তাৰপিছত আপোনাৰ ননৈ শ্বেৰফাং, যিটো আমাৰ পাঁচনৈ শ্বেৰফাং, আৰু এইফালে আমাৰ হেৰি নাগ্ৰিজুলি। তো স্পেচিয়েলি আমি এইটো আলোচনা কৰিছোঁ যে যিহেতু হাতীৰ উপদ্ৰৱ বাঢ়িছে, বহু মানুহ বহুত মানে ঘৰ হেৰাবলৈ মানে সন্মুখীন হৈছে, জীৱন গৈছে। সেইকাৰণে অতি সোনকালে অতি শীঘ্ৰেই এই এৰিয়াবিলাক সমষ্টি ভিত্তিত 26 কিলোমিটাৰ হওক বা 20 কিলোমিটাৰ হওক, এই এৰিয়াবিলাক হাতীৰ পৰা যাতে মানুহ ৰক্ষা পায়, সেইকাৰণে ফেন্সিঙৰ ব্যৱস্থা কৰা হ'ব, যিটো আমাৰ উইলছন হাজদা ডাঙৰীয়া কৈছে। আৰু এটা কথা আপোনালোকক জনাব পাৰি সুখী হ'ম যে ইচি মিটিঙত আমাৰ আলোচনা হৈছে যে আমি দেখা পাইছোঁ যে আমাৰ উন্নয়ন চাৰিফালে হৈ আছে আৰু উন্নয়নৰ ক্ষেত্ৰত আমি কোনো মানে নকৰোঁ, মানে কোনো ধৰণৰ কনচিডাৰ নকৰোঁ কোনোবা কি কৰিছে নকৰিছে। স্পেচিয়েলি আমি দেখা পাইছোঁ যে আমাৰ হেল্থ ডিপাৰ্টমেণ্টত বহুকেইজন এমপ্লয়ী, ডক্টৰ কওক, নাৰ্ছ কওক বা ষ্টাফ কওক, তেখেতসকলৰ নিজা ডিউটিবিলাক ভালকৈ কৰা নাই। তো সেইকাৰণে হেল্থ ডিপাৰ্টমেণ্টতো বিশেষ গুৰুত্ব লোৱা হ'ব 1 তাৰিখৰ পৰা। ওদালগুৰি, বাক্সা জিলা, চিৰাং জিলাত ডক্টৰসকলেও নিজা ডিউটি কৰিব লাগিব। আমি দেখা পাইছোঁ যে ডক্টৰবিলাক মানে আমি যিমানেই আমি মানে হেৰি কৰিছোঁ, মাতি কেনে মিটিং কৰিছোঁ, তথাপিও তেখেতসকলে কি কৰে, প্ৰাইভেট প্ৰেক্টিছটো বেছি কৰে আৰু প্ৰাইভেট নাৰ্ছিং হোমবিলাকত প্ৰায়ৰিটিটো বেছি দিয়ে, য'ত নেকি আমাৰ চিকিৎসালয়ত চিভিল হস্পিটেল কওক, PHC কওক, সব মানে আমি এই গভৰ্নেন্সৰ সময়ত বা এই চৰকাৰৰ সময়ত মেচিনাৰী, মেডিচিন যি প্ৰকিউৰ কৰিব লাগে, যি যোগান দিব লাগে, সব আমি যোগান দিছোঁ। সব মেচিন আছে, প্ৰত্যেকটা হস্পিটেলত লেবৰেটৰী টেষ্ট কৰিবৰ কাৰণে 50টা 52টা মেচিন আছেই। তথাপিও আমাৰ প্ৰাইভেটত প্ৰায়ৰিটিটো বেছি দিয়া হয়, লেবৰেটৰী হওক, ফাৰ্মেচি হওক। তো সেইটোৰ ওপৰতো বিশেষ পদক্ষেপ লোৱা হ'ব 1 তাৰিখৰ পৰা, যে ডক্টৰসকলে বা ষ্টাফসকলেও যাতে নিজা কামত বা আমাৰ চৰকাৰী যিবিলাক সুবিধা আছে এইবিলাক ৰাইজক যাতে প্ৰদান কৰিব পাৰে। একটা আছে যে ছোৱালী হোক বা ল'ৰাই হোক, টিন এজ চাইল্ড লেবাৰ আমি ফ্ৰী কৰিব লাগে গোটেই ইণ্ডিয়াৰ পৰা। সেইকাৰণে আমাৰ BTCতো যাতে চাইল্ড লেবাৰ ফ্ৰী হৈ যায়, চাইল্ড লেবাৰ নাথাকে, পঢ়া শুনাত যাতে মানে আগবঢ়াব পাৰে, শিক্ষাৰ যাতে সুবিধাটো পায়, সেইকাৰণে আমাৰ ইচি মিটিঙত আমি এইবিলাক সিদ্ধান্ত চাইল্ড লেবাৰ ফ্ৰী আমি BTCৰ পৰা ফ্ৰী কৰি দিওঁ।